নমস্কাৰ স্বাগতম এয়া হৈছে সুপাৰ প্ৰাইম ষ্টুডিঅ'ত মই প্ৰাঞ্চল আৰু মুহূৰ্ততে এটা ব্ৰেকিং নিউজ মেঘালয়ত ভাড়াঘৰ লৈ গুৱাহাটীত জালনোটৰ বেহা জালনোট সৰবৰাহকাৰীৰ ঘাটিত পৰিণত গুৱাহাটী বৃহৎ পৰিমাণৰ জালনোটসহ দুজনক গ্ৰেপ্তাৰ কইনাধৰা আৰু মেঘালয়ত এছটিএফৰ বৃহৎ অভিযান এছটিএফৰ অভিযানত জব্দ 6,87,500 টকাৰ জালনোট প্ৰায় 7 লাখ টকাৰ জালনোটসহ দুই সৰবৰাহকাৰী গ্ৰেপ্তাৰ কইনাধৰাত গ্ৰেপ্তাৰ মহম্মদ সাহিল আলী আৰু হৰ্ষ ৱাহলাং প্ৰথম অৱস্থাত সাহিলৰ পৰা 740খন 500 টকীয়া জালনোট জব্দ সাহিলৰ স্বীকাৰোক্তিৰ ভিত্তিত মেঘালয়ৰ 9 মাইলত অভিযান এছটিএফৰ সাহিলৰ 9 মাইলৰ ভাড়াঘৰৰ পৰা জব্দ 635খন 500 টকীয়া জালনোট সাহিলৰ ভাড়াঘৰৰ পৰা জব্দ জালনোট প্ৰস্তুত কৰা মেচিন আৰু আপত্তিজনক নথি ধৃত সাহিলৰ ঘৰ কামৰূপৰ ছয়গাঁৱত আৰু হৰ্ষ ৱাহলাঙৰ ঘৰ মেঘালয়ৰ ৰিভয় জিলাত কইনাধৰাত এখন 4চকীয়া বাহনসহ গ্ৰেপ্তাৰ কৰিছিল দুয়োকে ধৃত দুই জালনোট সৰবৰাহকাৰীক এছটিএফৰ মাৰাথন জেৰা আমার এটা ইনফরমেশন আছিল যে এতিয়া ডিলিং এটা হ'ব এইখিনি এৰিয়াতে তো আমি এখন গাড়ী ইণ্টাৰচেপ্ট কৰিলোঁ ইয়াতে এখন গাড়ীত তাত দুজন মানুহ আছিল এজন বকো ছয়গাঁৱৰ আৰু একজন খানাপাৰাৰ তো দুজনৰ পৰা আমি 3,70,000 এফআইচিএন ফেক কাৰেঞ্চি নোট পাইছোঁ 500 টকীয়া আৰু গাড়ীখন আৰু দুজন মানুহ এপ্ৰিহেনশ্যন কৰা হৈছে ক'ৰ পৰা ক'ত লৈ যোৱা কথা আছিল মানে এইখিনিতে লেনদেনৰ কাৰণে চলি আছিল কেইজন মানুহ দুজন ক'ৰ এই দুজন এজন হ'ল বকো ছয়গাঁও একজন খানাপাৰা বিহালীৰ জিঞ্জিয়া থানাত উত্তপ্ত পৰিস্থিতি চৰাইদেউ জিলা কংগ্ৰেছৰ সভাপতিক আটক কৰাক লৈ উত্তেজনা জিঞ্জিয়া আৰক্ষীৰে কংগ্ৰেছ নেতাকৰ্মীৰ তৰ্কযুদ্ধ সাংসদ গৌৰৱ গগৈৰ উপস্থিতিত আৰক্ষীৰে খণ্ডযুদ্ধ জিঞ্জিয়া থানাৰ সন্মুখত অব্যাহত কংগ্ৰেছৰ প্ৰতিবাদ চৰাইদেউ জিলা কংগ্ৰেছৰ সভাপতি উৎপল গগৈক মুকলি কৰি দিয়াৰ দাবীত প্ৰতিবাদ জিঞ্জিয়া আৰক্ষীয়ে আটক কৰিছিল চৰাইদেউ জিলা কংগ্ৰেছৰ সভাপতি উৎপল গগৈক ভোটৰ মাজতে বিহালীলৈ আহিছিল চৰাইদেউ জিলা কংগ্ৰেছৰ সভাপতি উৎপল গগৈয়ে নিৰ্বাচনী বিধি উলংঘা কৰাৰ অভিযোগ উত্থাপন হৈছে উৎপল গগৈক আটক কৰাৰ পিছতে জিঞ্জিয়া থানাত উপস্থিত হয় গৌৰৱ গগৈসহ কংগ্ৰেছ কৰ্মীৰ এটা দল বৰ্তমানেও জিঞ্জিয়া আৰক্ষী থানাত ৰখা হৈছে উৎপল গগৈক 2026 চনৰ সোণাৰী বিধানসভা সমষ্টিৰ কংগ্ৰেছৰ টিকটৰ দাবীদাৰ উৎপল গগৈ জিঞ্জিয়াত আলহী খাবলৈ অহা বুলি আৰক্ষীৰ আগত মন্তব্য উৎপল গগৈ ইয়া আমি দেখুৱাইছোঁ পৰিস্থিতি কেনেধৰণৰ হৈছে তাত এইসকল কংগ্ৰেছী সমৰ্থক আৰু তেওঁলোকে উৎপল গগৈৰ মুকলিৰ বাবে তাত সমবেত হৈছে বিহালীৰ জিঞ্জিয়া থানাত এনেধৰণে উত্তপ্ত পৰিৱেশৰ সৃষ্টি হৈছে চৰাইদেউ জিলা কংগ্ৰেছৰ সভাপতিক আটক কৰাক লৈ উত্তেজনাৰ সৃষ্টি জিঞ্জিয়া আৰক্ষীৰে কংগ্ৰেছ নেতাকৰ্মীৰ তৰ্কযুদ্ধ হয় সাংসদ গৌৰৱ গগৈৰ উপস্থিতিতেই এই তৰ্কযুদ্ধৰ সৃষ্টি হয় জিঞ্জিয়া থানাৰ সন্মুখত কংগ্ৰেছৰ প্ৰতিবাদ চলি আছে চৰাইদেউ জিলা কংগ্ৰেছৰ সভাপতি উৎপল গগৈক মুকলি কৰি দিয়াৰ দাবীতে এই প্ৰতিবাদ দেখা পাইছোঁ আমি ইয়াৰ প্ৰতিবাদী যিসকল কংগ্ৰেছী তেওঁলোকে তাত অৱস্থান গ্ৰহণ কৰি থকাৰ দৃশ্য জিঞ্জিয়া আৰক্ষীয়ে আটক কৰিছিল চৰাইদেউ জিলা কংগ্ৰেছৰ সভাপতি উৎপল গগৈক ভোটৰ মাজতে বিহালীলৈ আহিছিল চৰাইদেউ জিলা কংগ্ৰেছৰ সভাপতিগৰাকী উৎপল গগৈয়ে নিৰ্বাচনী বিধি উলংঘা কৰাৰ অভিযোগ উত্থাপন হোৱাৰ পাছতেই তেওঁক আৰক্ষীয়ে কৰায়ত্ব কৰি থৈ দিয়ে থানাত উৎপল গগৈক আটক কৰাৰ পিছতেই জিঞ্জিয়া থানাত এনেধৰণে উপস্থিত হয় কংগ্ৰেছী লোকসকল আৰু গৌৰৱ গগৈসহ কংগ্ৰেছ কৰ্মীৰ এই দলটো উপস্থিত হৈ তাত বিভিন্ন শ্লোগান দিয়া শুনিবলৈ পোৱা গৈছে উল্লেখযোগ্য যে 2026 চনৰ সোণাৰী বিধানসভা সমষ্টিৰ কংগ্ৰেছৰ টিকটৰ দাবীদাৰ উৎপল গগৈ আৰু জিঞ্জিয়াত আলহী খাবলৈ অহা বুলি আৰক্ষীৰ আগত মন্তব্য প্ৰকাশ কৰিছে উৎপল গগৈয়ে আমাৰ জ্যেষ্ঠ সাংবাদিক হীৰক জ্যোতি মল্লিকাৰ আছে ফোন লাইনত হীৰক আৰু কি তথ্য আছে আৰক্ষীয়ে এই মুহূৰ্তত কি কৈছে হয় চব যিহেতু চৰাইদেউ জিলা কংগ্ৰেছৰ যিগৰাকী সভাপতি উৎপল গগৈক আটক কৰাৰ বাবে জিঞ্জিয়া যি থানা আছে বিহালীৰ বিশ্বনাথ চাৰিআলি যি জিঞ্জিয়া থানা আছে জিঞ্জিয়া থানা ইতিমধ্যে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে যিসকল কংগ্ৰেছ কৰ্মী আছে কংগ্ৰেছ কৰ্মীসকলে থানাৰ বাহিৰত তেওঁলোকে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা দেখিবলৈ পোৱা গৈছে আৰু তেওঁলোকে বিশেষকৈ এটাই কাৰণ যে তেওঁলোকে অতি শীঘ্ৰে এই যিজন আচলতে সভাপতি উৎপল গগৈক তেওঁলোকে মুকলি কৰি দিব লাগে আৰক্ষীয়ে তেওঁলোকে সেই কথা কৈছে আৰু তাৰে বাবে তেওঁলোকে এই মুহূৰ্তলৈকে যিহেতু তেওঁলোকে মুকলি কৰি দিয়া নাই তাৰ বাবে প্ৰতিবাদ
প্ৰতিবাদ কৰি থকা দেখিবলৈ পোৱা গৈছে। আৰু বিশেষকৈ এই যি আচলতে চৰাইদেউ জিলা কংগ্ৰেছৰ সভাপতি উৎপল গগৈৰ বিৰুদ্ধে অভিযোগ উত্থাপন হৈছে যে তেওঁ যি নিৰ্বাচন বিধি সেই নিৰ্বাচন বিধি উলংঘা কৰিছিল আৰু উলংঘা কৰি আজি যিহেতু ভোটগ্ৰহণ যি প্ৰক্ৰিয়া আছিলে সেই ভোটগ্ৰহণ প্ৰক্ৰিয়াত বুথে বুথে গৈ তেওঁ প্ৰচাৰ চলাইছিল বা এনেধৰণৰ বিভিন্ন অভিযোগ উত্থাপন হৈছে। আৰু সেই অভিযোগ আৰক্ষীয়ে লাভ কৰাৰ পিছতে যিহেতু নিৰ্বাচন আয়োগে সেই আয়োগে লাভ কৰে। তাৰপিছত নিৰ্বাচন আয়োগ আৰু যি আচলতে জিঞ্জিয়া থানা আছে বা বিশ্বনাথ চাৰিআলি যি জিঞ্জিয়া থানা আছে থানাত তেওঁলোকে থানাৰ আৰক্ষী যি আছে সেই আৰক্ষীয়ে তেওঁলোক বিয়লি ভাগত আটক কৰি ইতিমধ্যে যি জিঞ্জিয়া যি থানা আছে থানাত ইতিমধ্যে ৰখা হৈছে। আৰু জিঞ্জিয়া থানা যি বাহিৰত এক উত্তপ্ত পৰিস্থিতি দেখিবলৈ পোৱা গৈছে। আৰু তাৰ সমান্তৰালকৈ দেখিব পোৱা গৈছে যে এই জিঞ্জিয়া থানাতে ইতিমধ্যে সাংসদ গৌৰৱ গগৈ লগতে লাহৰীঘাটৰ যিজন বিধায়ক আছিফ ইছলামক দেখিবলৈ পোৱা গৈছে। আৰু লগতে আন যিসকল কংগ্ৰেছ কৰ্মী সেই কংগ্ৰেছ কৰ্মী আছে বিশ্বনাথ চাৰিআলিৰ কংগ্ৰেছ কৰ্মীসকলে ভিতৰত আছে। কিন্তু যি বাহিৰত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। সময় বাগৰি যোৱাৰ লগে লগে যদি চাব যায় এই যিটো আচলতে প্ৰতিবাদ 4 পৰা 4:30 বজাত আৰম্ভ হৈছিলে প্ৰতিবাদ, কিন্তু এতিয়া আপোনাৰ 9 বাজি উকলি গ'ল। কিন্তু 5টা ঘণ্টা উকলি যোৱাৰ পিছতে কিন্তু মানুহৰ যিসকল কংগ্ৰেছ কৰ্মী আছে কংগ্ৰেছ কৰ্মীসকল বিশেষকৈ অধিক লোকসকল অহা দেখিবলৈ পোৱা গৈছে। আৰু সেইবাবে আৰক্ষীয়ে ইতিমধ্যে কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা হৈছে। যিকোনো সময়ত আচলতে ইয়াত লাঠি চাৰ্জটো কৰাৰ পূৰ্ণ সম্ভাৱনা আছে আৰক্ষীয়ে, কাৰণ তেওঁলোকক এই মুহূৰ্তলৈকে যাবলৈ দিয়া হৈছে। এই স্থানৰ পৰা এই স্থান ত্যাগ কৰিবলৈ দিয়া হৈছে। যিহেতু আৰক্ষী থানা বাহিৰ চৌহদ আছে চৌহদ ত্যাগ কৰিবলৈ দিয়া হৈছে। কিন্তু চৌহদ এই মুহূৰ্তলৈকে ত্যাগ কৰা নাই। ত্যাগ নকৰাৰ বাবে হয়তো পৰৱৰ্তী সময়ত আৰক্ষীয়ে লাঠি চাৰ্জৰ নিচিনা ব্যৱস্থা লোৱাৰো পূৰ্ণ সম্ভাৱনা আছে। মুঠৰ ওপৰত ক'ব গ'লে বিহালী যি নিৰ্বাচন সেই নিৰ্বাচন কালিৰ দিনটো পিছৰ পৰা আচলতে নিৰ্বাচনৰ ভোটগ্ৰহণৰ পূৰ্বে অৰ্থাৎ কালিৰ দিনটোত যদি চাব যায় কালিৰ দিনটোত যি সময়ত আচলতে বিহালী যিগৰাকী কংগ্ৰেছ প্ৰাৰ্থী জয়ন্ত বৰাৰ দুখনকৈ হোটেলত তালাচী চলোৱা হৈছিলে। আৰু তালাচী চলোৱাৰ পিছতে সেই যি নিৰ্বাচনী আচলতে বতাহজাক গৰম হৈ পৰা দেখিবলৈ পোৱা গৈছিল। আৰু সমান্তৰালকৈ আজি তেওঁলোকে নিৰ্বাচনৰ যি সময়ত পাছলৈ নিৰ্বাচনৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া যি সময় সমাপ্ত হোৱাৰ পূৰ্বে অৰ্থাৎ ভোটগ্ৰহণ প্ৰক্ৰিয়া শেষ হ'বলৈ মাত্ৰ 10 বা 15টা মিনিট বাকী আছিলে। তেনে সময়তে এই দুৰ্ঘটনা হোৱাৰ পিছতে জিঞ্জিয়া থানাৰ বাহিৰত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰিছে। তেওঁলোকৰ দাবী যে অতি শীঘ্ৰে যিজন আচলতে উৎপল গগৈ চৰাইদেউ জিলা কংগ্ৰেছৰ সভাপতি উৎপল গগৈ আটক কৰি ৰাখিছে আৰক্ষীয়ে ঢকিয়ে মুকলি কৰি দিব লাগে এনেধৰণৰ দাবী জনাইছে। আৰু দাবী তেওঁলোকে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা দেখিবলৈ পোৱা গৈছে। আৰু মই এইখিনিতে ক'ব বিচাৰিম যে কিছুসময় পূৰ্বে গৌৰৱ গগৈ আহিছিল আৰু সাংসদ গৌৰৱ গগৈ আহি তেওঁলোকক যিহেতু কৈছে যে যাতে কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতি প্ৰতিবাদকাৰীয়ে সংঘটিত নহয় তাৰ বাবে তেওঁলোকে শান্তিপূৰ্ণভাৱে প্ৰতিবাদ কৰিবলৈ আহ্বান জনাইছে। আৰু লগতে প্ৰতিবাদৰ ওপৰত যাতে কোনো ধৰণৰ আঙুলি উঠিব নোৱাৰে তাৰ বাবে তেওঁলোকে গণতান্ত্ৰিক যি প্ৰতিবাদ সেই প্ৰতিবাদ সাব্যস্ত কৰিবলৈ কৈছে। মই ক'ব বিচাৰিম যে এইজন চৰাইদেউ জিলা সভাপতিৰ উপৰিও আন এজনক যিহেতু যি আচলতে আপোনাৰ ক'ব গ'লে জামুগুৰিঘাট আৰক্ষীয়ে আন এজন লোকক কংগ্ৰেছ কৰ্মী গ্ৰেপ্তাৰ কৰিছে। তেওঁৰ নাম হৈছে নুৰ আহমেদ। আৰু নুৰ আহমেদকো গ্ৰেপ্তাৰ কৰিছে। এনেধৰণৰ দুটা ঘটনা সংঘটিত হৈছে। আৰু সংঘটিত হোৱাৰ বাবেই তেওঁলোকে এনেদৰে প্ৰতিবাদ কাৰ্যসূচী গ্ৰহণ কৰা দেখিবলৈ পোৱা গৈছে। তেওঁলোকৰ যি আৰক্ষী চৌহদ আছে সেই আৰক্ষী চৌহদৰ বাহিৰত তেওঁলোকে মাটিত বহি প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে। আৰু মই পূৰ্বৰ উল্লেখ কৰা নাই এতিয়া উল্লেখ কৰিম যে যিকোনো সময়ত পৰিস্থিতি আৰু অধিক উত্তপ্ত হ'ব পাৰে। কাৰণ মই ক'ব বিচাৰিম যে আৰক্ষীয়ে যদি ইয়াৰ পৰা যদি প্ৰতিবাদকাৰীসকল নাযায় তেন্তে আৰক্ষীয়ে পিছৰ সময়ছোৱাত যিহেতু লাঠি চাৰ্জ কৰাৰ সম্ভাৱনা আছে। প্ৰাঞ্জল, মানে উৎপল গগৈক আজি নিশাটো থানাতে ৰখা হ'ব? এই মুহূৰ্তলৈকে যিহেতু মুকলি কৰি দিয়া নাই আৰু সেইবাবে তেওঁলোকে প্ৰতিবাদ কাৰ্যসূচী গ্ৰহণ কৰিছে। আৰু উৎপল গগৈক যদি তেওঁলোকে আজি নিশাটো ইয়াতে ৰাখে তেন্তে তেওঁলোকৰ দাবী যে উৎপল গগৈ যদি নিশা ইয়াতে ৰাখে নিশালৈকে তেওঁলোকে প্ৰতিবাদ কৰি যাব। আৰু এই মুহূৰ্তলৈকে আৰক্ষীয়ে স্পষ্টকৈ প্ৰকাশ কৰা নাই যে চৰাইদেউ জিলাৰ যিগৰাকী সভাপতি সেই সভাপতি উৎপল গগৈক তেওঁলোকে মুকলি কৰি দিব নে নাই। কাৰণ তেওঁ নিৰ্বাচনী বিধি উলংঘা কৰাৰ অভিযোগ উত্থাপন হৈছে। কাৰণ নিৰ্বাচনী প্ৰচাৰ সমাপ্ত হোৱাৰ পিছতে কোনো লোকে বুথে বা ক'তো প্ৰচাৰ চলাব নোৱাৰে। কিন্তু সেয়ে তেওঁ নিৰ্বাচনী যি আচৰণ বিধি সেই আচৰণ বিধি উলংঘা কৰিছে। আৰু তাৰে বাবে তেওঁক ইয়াত আটক কৰি ৰখা হৈছে। আটক কৰি ৰখাৰ বাবে ইয়াত যিহেতু যি কংগ্ৰেছ কৰ্মীসকল আছিলে সেই কংগ্ৰেছ কৰ্মীসকলে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা দেখিবলৈ পোৱা হৈছে। আৰু পৰিস্থিতি এক উত্তপ্ত হোৱা এই মুহূৰ্তত দেখিবলৈ পোৱা গৈছে। প্ৰাঞ্জল, ধন্যবাদ হীৰক। পৰৱৰ্তী খবৰলৈ আগবাঢ়িছোঁ।
অন্তপুৰীল ৰাজ্যৰ 5 সমষ্টিৰ উপনিৰ্বাচনৰ ভোটগ্ৰহণ সামগ্ৰীত ব্যাপক হিংসাৰ পৰিৱৰ্তে বিহালী বঙাইগাঁও চিডলি আৰু ধলাইত শান্তিপূৰ্ণভাৱে অনুষ্ঠিত হ'ল ভোটগ্ৰহণ প্ৰক্ৰিয়া বিয়লি 5 বজালৈ 5 সমষ্টিত ভোটদানৰ হাৰ 73%, ধলাইত 72.40%, বিহালীত 73.70%, চিডলিত 71.50%, সামগ্ৰীত 78.10% আৰু বঙাইগাঁৱত ভোটদানৰ হাৰ 72%। 5 সমষ্টিৰ ভোটযুদ্ধত ইভিএমত বন্দী হ'ল 34গৰাকী প্ৰাৰ্থীৰ ৰাজনৈতিক ভৱিষ্যত। 23 নৱেম্বৰত ঘোষণা হ'ব 5 সমষ্টিৰ উপনিৰ্বাচনৰ ফলাফল। ইপিনে ইভিএম বিকল হোৱাৰ বাবে সামগ্ৰীৰ এটা ভোট কেন্দ্ৰত নিশালৈ চলিল ভোটগ্ৰহণ। লাওখোৱাৰ 1101 নং ভুৰবন্ধা এলপি স্কুলৰ 10 নং ভোট কেন্দ্ৰত ইভিএম বিকল হোৱাৰ বাবে বিয়লি 5 বজাৰ পিছতো চলিল ভোটদান প্ৰক্ৰিয়া। পুৱাৰ ভাগত প্ৰায় 100টা ভোটগ্ৰহণৰ পিছতে 2 ঘণ্টাৰ বাবে বিকল হৈ পৰিছিল ইভিএম। উপনিৰ্বাচনৰ ভোটগ্ৰহণৰ দিনাই আসন্ন ফলাফলক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে শাসক বিৰোধী উভয় দলৰ নেতাই। নিজৰ নিজৰ দলক লৈ আশাবাদী প্ৰতিটো দলৰ নেতা। উভয় দলেই আত্মবিশ্বাসেৰে দাবী কৰিলে উভয় দলৰেই নেতাৰ জয়ৰ। আমাৰ নেতা জিকিবই। নিৰ্বাচনী ভোটগ্ৰহণ শেষ হোৱাৰ আগতেই আসন্ন ফলাফলক লৈ আত্মবিশ্বাসৰ তুংগত শাসকীয় বিজেপি নেতা। 4টাটো আমাৰ খাটাং আছে। নিশ্চিতভাৱে বিজয়ী হ'ব। নিৰ্বাচনী ৰেহৰূপ পৰ্যবেক্ষণ কৰি থকাৰ মাজতে জয়ক লৈ 100% গেৰেণ্টি দিলে শাসকীয় মন্ত্ৰী বিধায়কে। উপনিৰ্বাচনৰ 4 সমষ্টিতে জয় অনিবাৰ্য বুলি দাবী তুলিলে মন্ত্ৰী যোগেন মহনে। 5টাৰ ভিতৰত আমি 4টাটো আমাৰ খাটাং আছে। বিহালীত সাংসদ ৰঞ্জিত দত্তৰ সৈতে নিৰ্বাচনী পৰিৱেশ পৰ্যবেক্ষণ কৰিলে বিধায়ক দিগন্ত কলিতাই। ভোটাৰ ৰাইজৰ হাঁহি চায়ে হেনো দিগন্ত কলিতাই গম পালে বিজয় আহিবই। সবৰে মুখত এটা হাঁহিৰ বিৰিঙি আছে আৰু এইটো কি বুজাইছে তাৰমানে এইটোৱে বুজাইছে যে আমাৰ বিজয় নিশ্চিন্ত, আমাৰ ফালে বিজয় মানে ঢাল খাইছে। আৰু যেতিয়া কাৰ্যকৰ্তাই আনন্দ উৎসৱ কৰে তাৰমানে আপুনি মনত ৰাখিব এই ঠাইটোত এটা পজিটিভ ভাইব্ৰেণ্ট আছে। 24ৰ ছেমি ফাইনেল সহজ দেখি 26ৰ ফাইনেলক লৈ প্ৰস্তুতি চলাইছে মিত্ৰজোঁটৰ অংশীদাৰ অগপই। বোকাখাতত দলীয় কৰ্মশালাৰ ব্যস্ততাৰ মাজতে অগপ সভাপতি অতুল বৰাৰ দাবী 5ৰ ভিতৰত 5এই পাব শাসকীয় মিত্ৰজোঁটে। আমাৰ নিশ্চয় ভাল হ'ব 5টা। একেই দাবী অগপ বিধায়ক পুনাকন বৰুৱাৰো। আটাইকেইটা সমষ্টিত আমাৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী বুৰংগপুৰত জয়যুক্ত হ'ব। ইফালে জয়ক লৈ আত্মবিশ্বাসৰ চূড়ান্ত শিখৰত সাংসদ পবিত্ৰ বাৰঘেৰিতা। জয় হেনো ইমানেই নিশ্চিত যে বিজেপিয়ে কৰিবলগীয়া একোৱেই নাই। ৰাইজে 5টা সমষ্টিতে ৰাইজে আমাক আশীৰ্বাদ দিব, গতিকে আমাৰ কাৰণে টেনশ্যন নাই, আমি কাৰণ ৰাইজৰ আশীৰ্বাদেৰে পুষ্ট। ইফালে উপনিৰ্বাচনত কংগ্ৰেছ প্ৰাৰ্থীৰ জয়ৰ দাবী কৰিলে সাংসদ গৌৰৱ গগৈ। সেইকাৰণে তেওঁলোকে দুধুৰ মুধুৰ হৈ গৈছে, হতাশ হৈ গৈছে, তেওঁলোকৰ কোনো ৰাজনৈতিক আজি স্থিৰতা নাই। ব্যুৰ' ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। উপনিৰ্বাচনক লৈ যথেষ্ট আশাবাদী মন্ত্ৰী জয়ন্ত মল্লবৰুৱা। মাজুলীত এক অনুষ্ঠানত অংশ লৈ 5টা সমষ্টিতে বিজেপি প্ৰাৰ্থীৰ জয় হ'ব বুলি দাবী কৰে মন্ত্ৰীজনে। সামগ্ৰীৰ নিৰ্বাচনী হিংসাৰ ঘটনাক লৈও মন্তব্য কৰে মন্ত্ৰীজনে। সামগ্ৰীত নিৰ্বাচনী হিংসাৰ ঘটনা আজিৰ নহয়, যেতিয়াৰ পৰা ৰকিবুল হুছেইনে শক্তিশালী আছিল তেনেধৰণৰ কামবোৰ তেওঁ কৰি থাকিছিল। আগৰ পৰাই ৰকিবুল হুছেইনে তেনে কামবোৰ কৰি আহিছে। আগতে মানুহে ভয় খাই প্ৰত্যুত্তৰ দিয়া নাছিল, সেই হিংসাবোৰ এটা পক্ষৰ পৰা হৈছিল। মানুহে মাৰ খাই মনে মনে থাকিবলগীয়া হৈছিল। এতিয়া মানুহে প্ৰতিবাদ কৰিছে বাবে ইয়াৰ বহিঃপ্ৰকাশ ঘটিছে। ৰকিবুল হুছেইনৰ ৰাজত্বত আগৰ পৰাই হিংসা চলি আছে। সুন্দৰভাৱে নিৰ্বাচন চলি আছে আৰু মই ভাবোঁ যে এইবাৰ 5টা সমষ্টি আমি বিজয় হ'ব পাৰিম। আমি যিহেতু নিৰ্বাচনৰ লগতে সদায় লাগি থাকোঁ আৰু এই নিৰ্বাচনতো লাগি আছোঁ, গতিকে মোৰ সম্পূৰ্ণ বিশ্বাস আছে যে আমি 5টাই জিকিম। নিৰ্বাচনী হিংসা দেখাব কথা আজিও অন্য অঞ্চল নহয়, চামগুৰি অঞ্চলত নিৰ্বাচনী হিংসা আজিৰ কথা নহয়। যেতিয়াৰ পৰা ৰকিবুল হুছেইনে শক্তিশালী আছিল তেতিয়াৰ পৰাই এই ধৰণৰ কামবিলাক সদায় কৰি থাকিছিল। ৰকিবুল হুছেইনৰ সেইটো আজিৰ কালচাৰ নহয়, আগৰ পৰাই তেওঁ তেনেকুৱা নিৰ্বাচনী হিংসা কৰি থাকে। আগতে মানুহে ভয় খাই তাৰ প্ৰত্যুত্তৰ নিদিছিলে, সেইকাৰণে হিংসাবিলাক এটা পক্ষৰ পৰা হৈছিল, মানুহে মাৰ খাই মনে মনে থাকিবলৈ বাধ্য হৈছিল। এতিয়া মানুহে প্ৰতিবাদ কৰিছে, সেইকাৰণে আপোনালোকে দেখিছে ইয়াক। কিন্তু নিৰ্বাচনী হিংসাটো চামগুৰিৰ কোনো নতুন কথা নহয়।
মুঠতে বিক্ষিপ্ত ঘটনাৰ মাজেৰে অন্ত পৰিল সামগ্ৰী উপনিৰ্বাচনৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া। নিৰ্বাচনী প্ৰচাৰৰ দৰে ভোটৰ দিনাও সামগ্ৰীত সংঘটিত হ'ল কেতবোৰ হিংসাত্মক ঘটনা। ক'ৰবাত যদি ভাঙিলে গাড়ী, পোলিং এজেণ্টক দিলে আকৌ ক'ৰবাত ভাবুকি। হিংসা জৰ্জৰ সামগ্ৰীত ভোটগ্ৰহণৰ দিনাও তীব্ৰ উত্তেজনা। ভোট গ্ৰহণৰ মাজতে ঠায়ে ঠায়ে বিক্ষিপ্ত ঘটনা। নিৰ্বাচনী প্ৰচাৰৰ দৰেই ভোটৰ দিনাও ভাঙিলে গাড়ী। ক'ৰবাত যদি পোলিং এজেণ্টক ভাবুকি, ক'ৰবাত গ্ৰেপ্তাৰ হ'ল ভুৱা পোলিং এজেণ্ট। ব্যাপক নিৰ্বাচনী হিংসাৰে অসমত এইবাৰ নজিৰ গঢ়িলে সামগ্ৰীয়ে। নিৰ্বাচনৰ দিন ঘোষণাৰে পৰা ৰাজনৈতিক দলৰ উদণ্ড নেতা কৰ্মীৰ হিংসাত্মক কৰ্মকাণ্ড ভোট গ্ৰহণৰ দিনাও অব্যাহত থাকিল। সামগ্ৰীৰ সম্ভাৱ্য হিংসাত্মক পৰিস্থিতিৰ আশংকাতে প্ৰশাসনে শ শ আৰক্ষী নিৰাপত্তাৰক্ষীৰ সমান্তৰালকৈ নিয়োগ কৰিছিল কমাণ্ডো বাহিনী। কিন্তু শান্তিপূৰ্ণ নহ'ল সামগ্ৰীৰ নিৰ্বাচন। নিৰ্বাচনী প্ৰচাৰৰ সমান্তৰালকৈ ভোটগ্ৰহণৰ দিনাও ৰাইজৰ ৰোষত পৰিল ধুবুৰীৰ সাংসদ তথা কংগ্ৰেছ পাৰ্টী তানজিলৰ পিতৃ ৰকিবুল হুছেইন। পূব শালমৰাত সাংসদ ৰকিবুলক পহুখেদা দিয়ে একাংশ লোকে। অভিযোগ মতে স্বভাৱসুলভভাৱে ৰকিবুলে নিজৰ সাংগু পাংগুক এজন বিজেপি কৰ্মীৰ ফটো তুলিবলৈ দিছিল নিৰ্দেশ। ফটো তুলি বিজেপি কৰ্মীক ভাবুকি প্ৰদানৰ চেষ্টা চলাইছিল ৰকিবুল হুছেইনে। ৰকিবুলৰ এনে চিৰাচৰিত কৰ্মকাণ্ডত ক্ষুব্ধ হৈ পৰে স্থানীয় ৰাইজ। উত্তেজিত লোকসকলে সাংসদ ৰকিবুল হুছেইনক ঘটনাস্থলীৰ পৰা দিয়ে পহুখেদা। অপহৰণ, অত্যাচাৰ, বস্তাচাৰ ৰকিবুল হুছেইন ডাঙৰীয়াই বিগত সময়ছোৱাটো কৰি আহিছে। আজি নিৰ্বাচনৰ অন্তিম দিন, নিৰ্বাচনৰ দিনতো তেখেতে সেইবিলাক চৰিত্ৰ কিন্তু বাদ দিয়া নাই। কিন্তু সামগ্ৰীবাহী ৰাইজ সিদ্ধান্ত লৈছে, বিবেক ভোট দিয়াৰ কাৰণে সামগ্ৰীবাহী ৰাইজ ওলাই আহিছে। সমৰ ভমকতে উত্তেজিত ৰাইজে চলালে ৰকিবুল হুছেইনৰ কনভয়ত আক্ৰমণ। ৰকিবুলৰ কনভয়ত আক্ৰমণ কৰোঁতেই ভাগিল এখন সাংবাদিকৰ গাড়ী। ৰকিবুল হুছেইনৰ কনভয়ৰ পিছতে অহা নেকিবুৰ ৰহমান নামৰ সাংবাদিকজনৰ গাড়ীখন চুৰমাৰ কৰে একাংশ লোকে। কিন্তু সাংবাদিক নেকিবুৰে সাংসদৰ কনভয়ৰ লগত অহাৰ কথা অস্বীকাৰ কৰি অতৰ্কিতে তেওঁৰ বাহনত আক্ৰমণ কৰা বুলি মন্তব্য কৰে। মোৰ বন্ধু এজনক দেখা পাই, মই গাড়ী তাৰ দেখা পাই মই জাষ্ট ৰখি মানে নমাই না জাষ্ট ৰখিছোঁ। আহি মানে বিজেপিৰ ফ্লেগ হাতত লৈ 5-6টা ল'ৰা আহি লাখুটি লৈ মোৰ গাড়ীখন ভাঙি দিছে। মই সুধিলোঁ যে বাইক কিয় ভাঙিছা, মই কিয় অন্যায় কৰিলোঁ, তো চৰি কৈ গৈছোঁ। আপোনাৰ প্ৰেছৰ মানুহ? মই প্ৰেছৰ মানুহ। কোনটো প্ৰেছত কাম কৰে? আমাৰ অসম। ইয়াৰ বিপৰীতে ৰাইজৰ অভিযোগ, নেকিব কংগ্ৰেছৰ এজেণ্ট। সাংসদ ৰকিবুল হুছেইনৰ লগতে শালপাৰালৈ আহিছিল নেকিবুৰ ৰহমান। সাংবাদিকৰ বেশত বিভিন্ন ভোট কেন্দ্ৰত নেকিবুৰে ঘূৰি ফুৰাৰ অভিযোগ তুলিছে ৰাইজে। বিভিন্ন ভোট কেন্দ্ৰসমূহত তেখেতে সোমাবলৈ চেষ্টা কৰিছিলে। তাৰপিছত যেতিয়া আমাৰ ৰাইজে তাত আইডেণ্টি কাৰ্ড বিচাৰিলে, তেখেতে আইডেণ্টি কাৰ্ড দেখাব পৰা নাই। তাৰপিছত তেখেতে ভাৰতীয় জনতা পাৰ্টীৰ নিউজ যেতিয়া কৰিব গৈছিলে, আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ মানুহখিনিৰ যেতিয়া বাইট ল'ব গৈছিলে, তেতিয়া কংগ্ৰেছী মানুহখিনিয়ে কৈছে, আমি তোক আনিলোঁ, আমি আনা মানুহখিনিক তই বিজেপিৰ কিয় পক্ষ লৈছে? তাৰ কাৰণে কংগ্ৰেছী মানুহে তেখেতৰ গাড়ীত আক্ৰমণ কৰিছে। ইফালে নিজকে সামগ্ৰীৰ ৰজা বুলি ভবা ৰকিবুল হুছেইনে এইবাৰ তীব্ৰ বিৰোধৰ সন্মুখীন হোৱাৰ পিছত পৰিয়ালৰ সৈতে ভোটদান কৰিবলৈ আহি সামগ্ৰীৰ পৰিস্থিতিক লৈ চৰম হতাশ হোৱা বুলি কৰিলে মন্তব্য। এনে পৰিৱেশেই থাকিলে ৰাজনীতি ত্যাগ কৰিব বুলিও তাৎপৰ্যপূৰ্ণ মন্তব্য ৰকিবুল হুছেইনৰ। পৰিঘটনা এইবাৰ যেনেধৰণৰ হৈছে, মই ভাবোঁ পৃথিৱীত এনেধৰণৰ ঘটনা উপনিৰ্বাচনৰ এইবাৰ যিটো হৈছে কেতিয়াও হোৱা নাই। যোৱাকালি আপোনালোকে জানে যে এখন লিষ্ট লৈ লৈছে, বিভিন্ন অফিচাৰে বিভিন্ন ঘৰত গৈ দুখীয়া মানুহবিলাকক ৰেড কৰিছে। সন্মানীয় কিছু মানুহক গৰু চোৰৰ কেছ দি, গৰু চোৰকেইটা বহি আছে ক'ত আপোনালোকে জানে, কেছ দি মানুহক লাঞ্ছনা কৰিছে। ইফালে পুৱা ভোটগ্ৰহণ আৰম্ভ হোৱাৰ পাছতে উত্তপ্ত হৈ পৰিল শোলমাৰী। ভোট কেন্দ্ৰত উদ্ভণ্ডালি কৰাৰ অভিযোগত কংগ্ৰেছ আৰু বিজেপিৰ সমৰ্থকৰ মাজত লাগিল সংঘৰ্ষ। কৰ্তব্যৰত আৰক্ষীকো প্ৰহাৰ কৰাৰ অভিযোগ একাংশৰ। উত্তেজনা বৃদ্ধি পোৱাত ভোট কেন্দ্ৰটোত বৃদ্ধি কৰা হয় নিৰাপত্তাৰক্ষীৰ ব্যৱস্থা। বিজেপিৰ মানুহ 6-7জন, মুনুবী, ৰহমান, জাকিৰ, বিল্লাল, মজিবুৰ, এইকেইটা মানুহ মানে ৰচিদুলক মানে কৈ দিছে যেন তই ঘৰৰ ভিতৰত গৈ কিনি এটা কেচকাল
কৰিব লাগিব। একেদৰে প্ৰিজাইডিং অফিচাৰে পলিং বিষয়াত অভব্য আচৰণ কৰাক লৈ সোণাৰীবালিৰ 14 নম্বৰ ভোট কেন্দ্ৰত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ। প্ৰায় 30 মিনিটৰ বাবে কেন্দ্ৰটোত বন্ধ হৈ পৰে ভোটগ্ৰহণ প্ৰক্ৰিয়া। চামগুৰিৰ 6 নম্বৰ ভগামুখ মুক্তাব বিদ্যালয়ৰ ভোটগ্ৰহণ কেন্দ্ৰটো সৃষ্টি হয় উত্তেজনা। একাংশ বিজেপি সমৰ্থকে ভুৱা ভোট প্ৰদান কৰাৰ অভিযোগ তুলি কংগ্ৰেছৰ সমৰ্থকে উত্তাল কৰি তোলে পৰিৱেশ। ইফালে কংগ্ৰেছে মিথ্যাচাৰৰ আশ্ৰয় লোৱাৰ অভিযোগ তুলি উভতি ধৰে বিজেপিৰ সমৰ্থকসকলে। দীৰ্ঘ সময়ৰ পিছত আৰক্ষীৰ প্ৰচেষ্টাত নিয়ন্ত্ৰণলৈ আহে দুই পক্ষৰ সংঘাত। ইফালে চামগুৰিৰে এটা ভোট কেন্দ্ৰত ধৰা পৰিল কংগ্ৰেছৰ ভুৱা পুলিং এজেণ্ট। বিজেপি প্ৰাৰ্থী দীপ্তিৰঞ্জন শৰ্মাৰ উপস্থিতিতে আৰক্ষীয়ে ভোটগ্ৰহণ কেন্দ্ৰৰ পৰা উলিয়াই আনিলে কংগ্ৰেছৰ ভুৱা এজেণ্টক। পৰিচয় পত্ৰ নথকাকৈ কংগ্ৰেছী সমৰ্থক কি কাৰণে আৰু কেনেকৈ ভোটগ্ৰহণ কেন্দ্ৰত সোমাই আছিল তাক লৈও সৃষ্টি হৈছে সন্দেহৰ। এনেদৰে বিভিন্ন বিক্ষিপ্ত ঘটনাৰ মাজেৰে চামগুৰিত অনুষ্ঠিত হ'ল উপ নিৰ্বাচনৰ ভোটগ্ৰহণ। ইভিএমত বন্দী হ'ল 11গৰাকী প্ৰাৰ্থীৰ ভাগ্য। যদিও এইবাৰৰ চামগুৰিৰ পৰিৱেশে সমগ্ৰ ৰাজ্যলৈ এক অশনি সংকেত কঢ়িওৱা বুলিয়েই মন্তব্য কৰিছে ৰাজ্যৰ ৰাজনৈতিক বিশ্লেষকসকলে। কলিয়াবৰৰ পৰা দিবাকৰ দাস, পুৰণিগুদামৰ পৰা হেমন্ত দাস আৰু নগাঁৱৰ পৰা নীলোৎপল বৰাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। এই মুহূৰ্তৰ এক ব্ৰেকিং নিউজ। চামগুৰিত পুনৰ নিৰ্বাচন অনুষ্ঠিত কৰাৰ দাবী ৰকিবুল হুছেইনৰ। 16টা ভোট কেন্দ্ৰত ৰিগিঙৰ অভিযোগ ৰকিবুল হুছেইনৰ। বিজেপিৰ বিৰুদ্ধে ৰিগিঙৰ অভিযোগ ৰকিবুল হুছেইনৰ। বগামুখ মুক্তাব স্কুলত ৰিগিং কৰাৰ অভিযোগ। ব্যক্তিগত জীৱনলৈ ভাবুকি অহাৰো অভিযোগ ৰকিবুলৰ। ডাঙৰ খবৰ সন্মুখলৈ আহিছে। চামগুৰিত পুনৰ নিৰ্বাচন অনুষ্ঠিত কৰাৰ দাবী ৰকিবুল হুছেইনৰ। 16টা ভোট কেন্দ্ৰত ৰিগিঙৰ অভিযোগ ৰকিবুল হুছেইনৰ। বিজেপিৰ বিৰুদ্ধে ৰিগিঙৰ অভিযোগ ৰকিবুল হুছেইনৰ। বগামুখ মুক্তাব স্কুলত ৰিগিং কৰাৰ অভিযোগ। ব্যক্তিগত জীৱনলৈ ভাবুকি অহাৰো অভিযোগ ৰকিবুলৰ। Number 5, center number 6, center number 40, center number 41, center number 88, center number 89, center number 90, center number 181, center number 182. ডিমাণ্ড কৰিছোঁ যে যিকেইটাত ৰেগিং কৰিছে, সঁচা অৰ্থত ৰেগিং তথ্য পাতি আছে, তাত ৰি ইলেকশ্যন দিয়ক আৰু তাৰপিছত মই গণনা কৰি কি হৈছে ফল কি কৰায় মই আগতীয়াকৈ আপোনালোকক জনাই দিম। এইখিনিত আপোনাৰ বাহিৰৰ পৰা মানুহ আনি ৰেগিং কৰিছে, কেইবাখনো গাড়ী সোমাই গৈছে আৰু তাত নিজেই সুৰেশ বৰা আৰু মুজিবুৰ ৰহমান বুলি তেওঁলোকৰ এজন কৰ্মী উপস্থিত আছে। ওলাই গ'লে ক'ৰবাত গুলিয়াই দিয়ে নেকি, কিয়ে কৰে, অলপ প্ৰিকশ্যন এটা ভয়ো লাগে, জীয়াই থাকিব মন যায়। তেতিয়া মই মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ অকণমান লিখি পেলাই পঠিয়াই দিছিলোঁ ফটোৰ ভিত্তিত। মইতো তেওঁৰ যদি অন্তৰত অকণমান আমি ঠাই পাওঁ, যদি জীৱনটো বচাৰ কাৰণে অলপ তেওঁৰ ব্যৱস্থা লয়, সেই কথাটো মই তেওঁৰ মোবাইলত হোৱাটছআপ কৰি ৰিকুৱেষ্ট অভিনয় বিনত অধীনৰ নিবেদন, অসমীয়াত সেইটো হয় আৰু কৰি পেলাই মই এটা আৰ্জি জনাইছিলোঁ। চামগুৰিত ভোটগ্ৰহণৰ মাজতে বিজেপি প্ৰাৰ্থী দীপ্তিৰঞ্জন শৰ্মাক আক্ৰমণৰ চেষ্টা। কংগ্ৰেছ কৰ্মীৰ বিৰুদ্ধে অভিযোগ তুলি সাংসদ ৰকিবুল হুছেইনৰ বিৰুদ্ধে সৰব হ'ল বিজেপিৰ প্ৰাৰ্থীগৰাকী। চামগুৰিৰ নিৰ্বাচনী হিংসাক লৈ কংগ্ৰেছে সাংসদ ৰকিবুল হুছেইনক জগৰীয়া কৰিলে দীপ্তিৰঞ্জন শৰ্মাই। চাওক, যিজন ব্যক্তিয়ে অপেনলি কৈছে যে যোনে কংগ্ৰেছ নকৰে তাক চৰিয়াব লাগে, যিজন ব্যক্তিয়ে সাংবাদিকক আক্ৰমণ কৰিবৰ কাৰণে নিজে বহি থাকিবলৈ নিজৰ সদস্যসকলক ইনষ্টিগেট কৰে। অসমৰ ৰাজনীতিত হিংসাৰ আৰম্ভণি কৰা মানুহজনেই ৰকিবুল হুছেইন। যিজন ব্যক্তিয়ে নিজক গব্বৰ সিং বুলি কয়, এই ব্যক্তিজন হৈছে অসমৰ ৰাজনীতিত হিংসাৰ যি ধাৰণা, হিংসা ঘটনাৰ সূত্ৰপাত ঘটোৱা মানুহজনে হৈছে ৰকিবুল হুছেইন। ভেৰণীয়া বাহিনী লগাই নিজ পুত্ৰৰ বাহনতে ৰকিবুলে কৰাইছিল আক্ৰমণ। এতিয়া যেনেকুৱা কৰিছে ৰকিবুল হুছেইন ডাঙৰীয়া মাজতে কংগ্ৰেছৰ মানুহ লগাই পেলাই নিজৰ পুত্ৰৰ গাড়ী ভাঙিছিলে। আৰু এতিয়া আপোনালোকক মই সচেতন হৈ থাকিব আহ্বান জনাইছোঁ, তেখেতে বেলেগ মানুহ লগাই হয়তো বিজেপিৰ কাৰোবাক ফ্লেগ দি দিব, কাৰোবাক বেলেগৰ হেৰি কৰি পেলাই তেখেতে সাংবাদিকৰ গাড়ী কৰিব, আক্ৰমণ কৰিব, কোনোবা হয়তো কংগ্ৰেছৰ সদস্যৰ পৰা আক্ৰমণ চলাব। এনেকুৱা সকলো ধৰণৰ ৰাজনীতিত ৰকিবুল হুছেইন ডাঙৰীয়া মানে সিদ্ধ হস্ত, তেখেতে চব জানে। চামগুৰিৰ ভোটগ্ৰহণৰ দিনাও হোৱা হিংসাৰ দাবানলৰ বাবে ৰকিবুল হুছেইনকে জগৰীয়া কৰিলে বিজেপি প্ৰাৰ্থী দীপ্তিৰঞ্জন শৰ্মাই। ভোটগ্ৰহণ চলি থকাৰ মাজতে বিজেপি প্ৰাৰ্থী দীপ্তিৰঞ্জন শৰ্মাক আক্ৰমণৰ চেষ্টা উদণ্ড কংগ্ৰেছীৰ।
সামগুৰিৰ খলিহামাৰীত বিক্ৰঞ্জনৰ ওপৰত চলিল আক্ৰমণ হাৰুণ ৰছিদ আৰু মেৰাজুল হক নামৰ দুই কংগ্ৰেছীৰ বিৰুদ্ধে আক্ৰমণৰ অভিযোগ খলিহামাৰীত ভোটকেন্দ্ৰত প্ৰৱেশৰ সময়তে বিজেপি প্ৰাৰ্থীজনক আক্ৰমণ কৰাৰ অভিযোগ কংগ্ৰেছৰ সদস্য কিবা হাৰুণ ৰছিদ নে কি ইতিমধ্যে আমি পুলিচক কমপ্লেইন কৰিছোঁ আৰু কিবা আহমেদ নামৰ এজন আছে মই পুলিং ষ্টেচনত সোমাওঁতে মোৰ দিছ ইজ মাই ফাণ্ডামেণ্টেল ৰাইটছ মোৰতো সাংবিধানিক অধিকাৰ মই এজ এ কেণ্ডিডেট মই পুলিং ষ্টেচনত সোমাব পাৰোঁ গতিকে তেওঁলোকে মোক বাধা সৃষ্টি কৰিছিল মই কোন সুধিছিলে আৰু মোক হাতত ধৰিব লৈছিল লগে মই হাতেৰে ধৰিব লৈছোঁ তেখেতক নিজৰ সাংবিধানিক অধিকাৰ মৰ্মে ভোটগ্ৰহণ কেন্দ্ৰলৈ যোৱা প্ৰাৰ্থীজনক কংগ্ৰেছ কৰ্মীৰ আক্ৰমণৰ পিছতে ৰকিবুল হুছেইনৰ বিৰুদ্ধে সৰব হ'ল দীপ্তৰঞ্জন শৰ্মা হিংসা আৰু ৰিগিঙৰ ৰাজনীতিত ৰকিবুল হুছেইন সিদ্ধহস্ত বুলি সমালোচনা বিজেপিৰ প্ৰাৰ্থীজনৰ কিন্তু এইবাৰ সামগুৰিৰ ৰাইজে ৰকিবুলৰ ভয় ভীতিৰ ৰাজনীতি উফৰাই পেলোৱা বুলি দাবী কৰিলে দীপ্তৰঞ্জন শৰ্মাই কিন্তু এইবাৰ ৰকিবুল হুছেইন ডাঙৰীয়া এই ক্ষেত্ৰত সফল নহয় নিৰ্ণায়ক ভূমিকা ল'লে অলৰেডি আজি ইমপ্লিমেণ্টেশ্যন 23 তাৰিখে আপোনালোকে সকলো গম পাব যেতিয়াই ভোটদানৰ হোৱাৰ সন্তোষজনক আপুনি সকলোৱে গম পায় যে ইয়াৰ ফলাফল কি হ'ব পাৰে সকলো আমাৰ আপোনালোকে চাওক ৰাইজৰ মুখৰ হাঁহিটোৱে আপোনালোকক প্ৰমাণ দিব যে এইবাৰ বিজেপি আৰু এজেপি কেণ্ডিডেট হিচাপে আমি জিকিম আপুনি ৰাইজৰ নিৰপেক্ষ ৰাইজৰ মুখৰ হাঁহিটো চাওকচোন সেই হাঁহিটোত আপোনালোকে সকলোখিনি গম পাইছে ইফালে বিজেপিৰ প্ৰাৰ্থীজনৰ অভিযোগৰ ভিত্তিত এজন কংগ্ৰেছ কৰ্মীক আটক কৰিছে সামগুৰি আৰক্ষীয়ে কুহুমতলিৰ খলিহামাৰীৰ ভোটকেন্দ্ৰত দীপ্তৰঞ্জনক আক্ৰমণ কৰাৰ অভিযোগতে গ্ৰেপ্তাৰ হাৰুণ ৰছিদ নামৰ কংগ্ৰেছ কৰ্মীজনক পুৰণি গুদামৰ পৰা হেমন্ত দাসৰ সহযোগত নগাঁৱৰ পৰা নীলোৎপল বৰাৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট ইফালে 5 সমষ্টিৰ উপনিৰ্বাচনৰ মাজতে ঠায়ে ঠায়ে বিকল হৈ পৰিল ইভিএম সামগুৰি বিহালী বঙাইগাঁৱত ইভিএম বিকল হোৱাৰ বিপৰীতে বঙাইগাঁৱৰ এটা ভোটকেন্দ্ৰত জালিয়াতিৰ অভিযোগ ইপিনে ভোটগ্ৰহণৰ মাজতে সামগুৰিৰ কেইবাটাও স্থানত উত্তপ্ত হৈ পৰিল পৰিস্থিতি ঠায়ে ঠায়ে বিকল ইভিএম সামগুৰি বঙাইগাঁও আৰু বিহালীত বিকল ইভিএম ৰাজ্যৰ 5 সমষ্টিৰ উপনিৰ্বাচনৰ ভোটগ্ৰহণৰ দিনা ঠায়ে ঠায়ে বিকল হ'ল ইভিএম সামগুৰিৰ ভগামুখত ইভিএম বিকলৰ বাবে বহু পলমকৈ অনুষ্ঠিত হয় ভোটগ্ৰহণ ফলত ভোটদান কৰিবলৈ অহা ভোটাৰৰ মাজত সৃষ্টি হয় তীব্ৰ অসন্তুষ্টি ইফালে বঙাইগাঁও সমষ্টিৰ 42 নম্বৰ বাক্ৰাপাৰা প্ৰাথমিক বিদ্যালয়তো ভোটগ্ৰহণৰ পূৰ্বে বিকল হ'ল ইভিএম অৱশ্যে প্ৰশাসনে লগে লগে সলনি কৰি দিয়ে ইভিএম বিহালী বিধানসভা সমষ্টিৰ জোৰাবাৰী অঞ্চলৰ 41 নম্বৰ পোলকোটা ভোট কেন্দ্ৰতো ব্যাপক খেলিমেলিৰ অভিযোগ উঠিছে বিজেপিৰ এজেণ্টে হেঁচা প্ৰয়োগ কৰি ভোট দিয়াইছে বুলি অভিযোগ উত্থাপন হৈছে ইফালে 32 নম্বৰ বঙাইগাঁও সমষ্টিৰ 187 নং ভোটগ্ৰহণ কেন্দ্ৰত ভয়ংকৰ জালিয়াতিৰ অভিযোগ বীৰঝৰা ছোৱালী এইচএছ স্কুলৰ কেন্দ্ৰটোত মহিলাৰ ঠাইত পুৰুষে ভোট দিয়াৰ অভিযোগ উত্থাপন হৈছে মহিলাগৰাকীয়ে নিজৰ ভোট দিবলৈ আহোঁতেহে পোহৰলৈ আহে তেওঁৰ ঠাইত অন্য কোনোৱে ভোট দিয়া বুলি ফলত পলিং প্ৰিজাইডিং বিষয়াৰ লগতে পলিং এজেণ্টৰ বাবে ভোটাধিকাৰৰ পৰা বঞ্চিত হ'ব লগা হ'ল মহিলাগৰাকী উপনিৰ্বাচনৰ ভোটগ্ৰহণৰ মাজতে সামগুৰিৰ বিভিন্ন স্থানত উত্তপ্ত পৰিস্থিতি সামগুৰিৰ 6 নং ভগামুখ মুক্তাব বিদ্যালয়ৰ ভোটকেন্দ্ৰত উত্তেজনা বিজেপি সমৰ্থকৰ বিৰুদ্ধে ভুৱা ভোটদানৰ অভিযোগ একাংশ কংগ্ৰেছ কৰ্মীৰ সামগুৰিৰ সোণাৰীবালিৰ 14 নম্বৰ কেন্দ্ৰতো উত্তপ্ত পৰিস্থিতি প্ৰিজাইডিং অফিচাৰে পলিং বিষয়াক অভদ্ৰ আচৰণ কৰাক লৈ বহু সময় ধৰি স্থগিত থাকে ভোটগ্ৰহণ পিছত নিৰ্বাচনী বিষয়াৰ উপস্থিতিত উত্তেজনাৰ খাম কাটে আৰু পুনৰ শান্তিপূৰ্ণভাৱে অনুষ্ঠিত হয় ভোটগ্ৰহণ ইপিনে সামগুৰিৰ এটা ভোটকেন্দ্ৰৰ পৰা আটক ভুৱা এজেণ্ট বিজেপি প্ৰাৰ্থী দীপ্তৰঞ্জন শৰ্মাৰ উপস্থিতিতে ভোটকেন্দ্ৰৰ পৰা আৰক্ষীয়ে বুকুত ধৰি উলিয়াই নিলে ভুৱা এজেণ্টজনক ব্যুৰো ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট Coming up, presented by Italian olive oil আৰু ভেষজৰ গুণেৰে সমৃদ্ধ জেক অলিভ অইল বডি অইল পুনৰ অগ্নিগৰ্ভা হৈ পৰিছে মণিপুৰ সবিশেষ পৰৱৰ্তী খণ্ডত
presented by ইটালিয়ান অলিভ অইল আৰু ভেষজৰ গুণেৰে সমৃদ্ধ জেক অলিভ অইল বডি অইল